ডিব্ৰুগড় জিলা কবি সন্মিলনৰ উদ্যোগত আজি দিনজোৰাকৈ বনাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় কাৰ্যসূচী চেতনা দিৱস। ডিব্ৰুগড় চৰকাৰী পেঞ্চনাৰ সন্থা ভৱনত আজি পুৱাৰ ভাগৰে পৰা অনুষ্ঠিত হয় এই অনুষ্ঠানটি। পুৱা পতাকা উত্তোলন বন্তি প্ৰজ্বলন কৰাৰ পাছতে বিহু সম্ৰাট প্ৰয়াত জয়কান্ত গন্ধিয়ালৈ তেওঁ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডিব্ৰুগড় জিলা কবি সন্মিলনৰ উদ্যোক্তা তথা কৰ্মকৰ্তাসকলে। ইফালে অসম কবি সন্মিলনে ডিব্ৰুগড় বিশিষ্ট কবি তথা শিল্পী সমাজকৰ্মী গৌৰী শইকীয়ালৈ অসম কবি সন্মিলনৰ ৬ষ্ঠদশ দ্বিবাৰ্ষিক বৰপেটা অধিৱেশনৰ জৰিয়তে আগবঢ়াইছিল কাব্য চন্দ্ৰমা উপাধি তথা সন্মান। আৰু আনুষ্ঠানিকভাৱে এই সন্মান আজি প্ৰদান কৰা হয় বিশিষ্ট কবি গৌৰী শইকীয়াক। এই সন্মান প্ৰদান কৰি ডিব্ৰুগড় জিলা কবি সন্মিলনৰ উদ্যোক্তাসকলে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য দাঙি ধৰে এইদৰে। আজি আচলতে কেন্দ্ৰীয় কাৰ্যসূচী চেতনা দিৱস উদযাপন কৰিবলৈ দিয়া হৈছিল কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ অসম কবি সন্মিলনৰ ৬ষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল যোৱা ১২ ডিচেম্বৰ তাৰিখে বৰপেটা জিলা পুথিভঁৰালত। ৬ষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনতে বহু গণ্যমান্য বৰেণ্য বিশিষ্ট সাহিত্যিক, বিশিষ্ট কবি, বিশিষ্ট নাট্যকাৰ আদিকে ধৰি বিশিষ্ট উপাধিৰ প্ৰদান কৰিছিল। তেনেকুৱাতে আমাৰ ডিব্ৰুগড় জিলা কবি সন্মিলনৰ এক বিশেষ গৌৰৱ তথা আমাৰ ডিব্ৰুগড়ৰ গৌৰৱ আমাৰ গৌৰী শইকীয়া বাইদেউক কাব্য চন্দ্ৰমা উপাধিৰে তেখেতক বিভূষিত কৰিছিল। আৰু সেই দায়িত্ব আমি এইটো কাৰণে আজি অৰ্পণ কৰিলোঁ, বাইদেউ সেইদিনা উপস্থিত তাত থাকিব নোৱাৰিলে। আৰু আজিৰ চেতনা দিৱসত আমি 3টা কাৰ্যসূচী মূল আছিল। সদ্য প্ৰয়াত বিহু বিশেষজ্ঞ জয়কান্ত গন্ধিয়াদেৱৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেইমতে বন্তি প্ৰজ্বলন আমাৰ হৈ গ'ল, পুষ্প অৰ্পণো হৈ গ'ল, আৰু মুখ্য কাৰ্যসূচী বাইদেউক বঁটা যি অৰ্পণ সেই অৰ্পণো হৈ গ'ল। আৰু ইয়াৰ পাছতে আমাৰ কবিতা পাঠ অনুষ্ঠান হ'ব চেতনা দিৱসৰ উপলক্ষে। ইফালে অসম কবি সন্মিলনৰ পৰা এই গুৰুত্বপূৰ্ণ সন্মান তথা উপাধি লাভ কৰি বিশিষ্ট কবি শিল্পী গৌৰী শইকীয়া সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আছিল। মন্তব্য আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। অনুভৱটো মোৰ খুব ভাল লাগিছে। তেওঁলোকে বৰপেটাত অনুষ্ঠানটো পাতিছিলে, কিন্তু কৰোণা কালৰ কাৰণে মই তালৈ যাব নোৱাৰাৰ কাৰণে আমাৰ ডিব্ৰুগড় কবি সন্মিলনৰ সম্পাদিকা বিবিজান দত্ত আৰু মামণি শৰ্মা গৈছিল। তেওঁলোকে তাৰ পৰা মোৰ উপাধিটো আৰু সম্বৰ্ধনা পত্ৰখন লৈ আহিছে। তেওঁলোকে কঢ়িয়াই অনা বঁটাটো মোক আজি চেতনা দিৱসৰ দিনা কবিসকলক গোট খুৱাই আৰু চেতনা দিৱস পাতি আৰু জয়কান্ত গন্ধিয়াদেৱৰ স্মৃতিচাৰণ অনুষ্ঠান পাতি আজি এই অনুষ্ঠানটো তেওঁলোকে তাত পাতিছে আৰু মোক ইয়াতে সম্বৰ্ধনা জনাইছে আৰু এইখিনি মোক প্ৰদান কৰিছে। তাৰ কাৰণে মই তেখেতলোকৰ ওচৰত ধন্য মানিছোঁ আৰু তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ খুব ভাল লাগিছে। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট শিল্পী কবি তথা ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ সন্মান লাভ কৰা গন্ধেশ্বৰ শইকীয়া, বিশিষ্ট সমাজকৰ্মী কবি গৌৰী শইকীয়াকে আদি কৰি বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট RVTV।